সমস্যা জৰ্জৰিত অশান্ত অঞ্চল আছিলে আৰু আগৰ চৰকাৰৰ সমস্যা সমাধান কৰাৰ কাৰণে কোনো ইচ্ছা নাছিলে। এই কাৰণে এই সমস্যা হৈ আছিলে। আজি অকল লুংচুঙে নহয়, আমাৰ ৰিমোটৰ পৰা ৰিমোট এৰিয়াবিলাকত শান্তি হ'ল, নিৰাপত্তা পালে, ভাল এটা পৰিৱেশ আহি গ'ল। আৰু ইয়াৰ কাৰণে আজি সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেখেতসকলে বিচাৰিছে তেখেতসকলৰ সমস্যা সমাধান কৰক আৰু তেখেতসকলে বিশ্বাসত লৈছে যে অকল UPPL বিজেপি চৰকাৰে তেখেতসকলৰ সমস্যা সমাধান কৰিব পাৰিব। গতিকে আমিও তেখেতসকলক বিশ্বাস দিছোঁ, কাৰণ এই সকল সব ভাৰতীয় মানুহ, ভাৰতীয় নাগৰিক হিচাপে যিখিনি মৌলিক অধিকাৰ পাব লাগে, তেখেতসকলে ভূমিৰ অধিকাৰ পাব লাগে, সাংবিধানিক অধিকাৰ পাব লাগে, ইয়াৰ পৰা বহুত বঞ্চিত কৰি ৰখাটো ঠিক নহয়। সেইকাৰণে অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰিম আৰু এনেকা ভাল পৰিৱেশ সদায় থাকক, মই সেইটোকে বিচাৰিছোঁ। লুংচুং অঞ্চলৰ আমাৰ সান্থালী আৰু ওৰাও যিখিনি লোক আছে সেইসকলে খুব পজিটিভ হয়। মই তেখেতসকলৰ কথা পাতি আছোঁ। সেইকাৰণে আজি এই সভাত আহি খুব ভাল লাগিছে। এতিয়া সব মানে কেম্পিঙৰ যিটো পৰিৱেশ সেইটো বহুত বদলি গৈছে। সকলো জাতি জনগোষ্ঠী এতিয়া UPPLৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰীক ভোট দিবলৈ মানসিকভাৱে চবে প্ৰস্তুতি হৈছে। 2024 400 পাৰ, 2029 500 পাৰ। মিত্ৰ দল হিচাপে কি ক'ব? চাওক, আজি ভাৰতত যিমানখিনি কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে, এইটো কোনো তুলনা নহয়। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে এজন এনেকা প্ৰধানমন্ত্ৰী পাইছোঁ, যিজনে নেকি অকল মানে কামৰ কথা চিন্তা কৰে, জনসাধাৰণৰ সেৱাৰ কথা চিন্তা কৰে আৰু দেশখন বিকশিত দেশ গঢ়াৰ কাৰণে চিন্তা কৰে। সেইকাৰণে এতিয়া এই সময়ত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াও সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, কাৰণ তৃতীয়বাৰ তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে। আৰু মুখ্যমন্ত্ৰীজনো আমাৰ অসমৰ সৰ্বকালৰ অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আজি সকলো একচেপ্ট কৰিছে। গতিকে ইয়াত আৰু বেলেগ পৰিৱেশ নাই। যিমানখিনি চিট আছে সব চিট জিতাৰ কাৰণে